ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতৰ টেষ্ট টীম ঘোষণা কৰিছে। কিছু সময় পূৰ্বে মুম্বাইত অজিত আগাৰকাৰৰ সংবাদমেল হৈছে। BCCIৰ ফালৰ পৰা এই টীম ঘোষণা কৰা হৈছে আৰু এইবাৰ অধিনায়কৰ দায়িত্বত থাকিব শুভমন গিল। ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পিছত ভাৰতৰ অধিনায়কৰ দায়িত্বত কোন থাকিব তাক লৈ চিন্তা চৰ্চা কৰা হৈছিল। লগতে বিৰাট কোহলি যেতিয়া ৰিটায়াৰমেণ্ট ল'লে তেতিয়া সহ অধিনায়কৰ দায়িত্বটো থাকি গ'ল। তাৰপিছতে এতিয়া এই দুজন খেলুৱৈৰ স্থানত দুজন নৱাগতক দিয়া হৈছে দায়িত্ব। শুভমন গিল অধিনায়ক আৰু ঋষভ পন্থ এতিয়া সহ অধিনায়কৰ দায়িত্বত থাকিব টীম ইণ্ডিয়াৰ। লগতে এইবাৰ টীমলৈ কৰুণ নায়াৰৰ ঘূৰি আহিছে। তেওঁ ত্ৰিশতক অৰ্জন কৰিছিল। যথেষ্ট এজন প্ৰতিভাশালী খেলুৱৈ তেওঁ ৰখা হৈছে। লগতে ধ্ৰুৱ জুৱেল আছে। এটা অত্যন্ত শক্তিশালী টীম বুলি ক'ব লাগিব। নতুন সদস্য আছে সকলো আৰু অভিজ্ঞ বুলি ক'বলৈ গ'লে এই টীমটোত ৰবীন্দ্ৰ জাদেজা থাকিব, জসপ্ৰীত বুমৰাহ থাকিব। জসপ্ৰীত বুমৰাহক লৈ পেলাই অধিনায়কৰ দায়িত্ব দিয়া হ'ব নেকি তাক লৈ চিন্তা চৰ্চা কৰিছিল। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত আমি দেখিছিলোঁ তেওঁ অধিনায়কৰ দায়িত্ব পালন কৰিছিল, কিন্তু কিছু ইঞ্জুৰিৰ সমস্যাৰ বাবে তেখেতক দায়িত্ব দিয়া হোৱা নাই। দায়িত্ব পাইছে শুভমন গিলে। 25 বছৰীয়া শুভমন গিল 32খন টেষ্ট খেলিছে। সুন্দৰ প্ৰদৰ্শন বৰ্তমানলৈকে তেওঁ অব্যাহত ৰাখিছে টেষ্টত। আশা কৰা হৈছে ইংলেণ্ড ভ্ৰমণত শুভমন গিলৰ নেতৃত্বত জিলিকি উঠিব টীম ইণ্ডিয়া।